বিষ্ণু করুতা বিষ্ণু কাম কোটি জিতা জগত জনকুধাতা সাধুবা প্রবেশৰ গীত ৰাগ সিন্ধুৰা তাল এক তাল পিতা অনাদি নিরঞ্জনের ঈশ্বর আমি এই বিশ্ব ব্রহ্মাণ্ডর জীবসমূহৰ গভীর দায়িত্ব
কৰিছো বহন আমাৰ কৰোণাতে এই বিলম্বিয়া সৃষ্টি আমার লীলা ক্ষেত্র সমস্ত জগত এই জগতত দুষ্টক দমন আৰু সাধু সকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যুগে যুগে লওঁ অৱতাৰ কারণ আমি এই জগতের গৰাকী আমি এই বিষ্ণু ও হরি ইবার করুণাময় হরি কমলাপতি মুকে নসারিবা নারায়ণ অরুণ শরণ তলে হরি কমলাপতি সৈতে সৈতে পখিলো পৰ সৈতে সৈতে পখিলো শৰণ নাৰায়ণ 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 হে হৰি ৰাম হৰি অনন্ত মুৰাৰী ভকত চলনীয় ভকত চলনীয় হে কয়ু ধাৰী ধাৰী নারায়ণ 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 সৃষ্টির মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সুবিমল চিন্তাত বিভোৰ প্ৰভু প্ৰভু গ্ৰহণ কৰি নাৰদৰ ভক্তিৰ অঞ্জলি বেকত কৰকচোন প্ৰভু নেৰাখী কপট সৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ আহা আহা নারদ প্ৰভু উপযুক্ত সময়তে তুমি বৈকুণ্ঠত হলাবিত্য নাৰায়ণ কোৱা নারদ প্ৰভু শুনো তোমাৰ মুখে আছে নেকি তলুকৰ কিবা নবীন সংবাদ নাৰায়ণ নাৰায়ণ উপহাস নকৰিব প্ৰভু উপহাস অ প্ৰভু যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদক ধাৰা যাৰ অনুগ্ৰহত শ্যাম বকুন্ধৰা ত্ৰিজগতৰ নিয়ন্তা আপুনি প্ৰশ্ন কৰি এই নিঃকিন নাৰদক উপহাস নকৰিব প্ৰভু নহয় দেৱৰখী প্ৰভু ভুল তুমি নবুজিবা জানো আমি ভালদৰে এই তলুকৰ সমস্ত সংবাদ কিন্তু
চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি। নারায়ণ তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ। আৰু সেয়েহে লীলাময় জগত পালকে আজি এই নিষ্কিন সেৱককো কৰিছে চালনা। বাৰু কওকচোন প্ৰভু, এইবাৰ ত্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা? তাৰ বাতৰি ল'বলৈহে নাৰদৰ বৈকুণ্ঠলৈ আগমন প্ৰভু। কওক প্ৰভু, অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ। দেৱৰ্ষি প্ৰভু শুনা তেনেহ'লে, কওক প্ৰভু। এইবাৰ মনুষ্য ৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক কৰিম ৰক্ষা। নারায়ণ এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায়। নারায়ণ নারায়ণ এতিয়া যোৱা তুমি, সময়ত আমি তোমাক কৰিম স্মৰণ। ভাল প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি এবে মই মাগিছো বিদায়। বৈকুণ্ঠৰ ভৱানে দেখিলো নয়নে, দেৱনাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে সোণাৰনো পূৰ্বাজে নুজুনু কৰি নুজুনু কৰি নারায়ণ নারায়ণ বৈকুণ্ঠৰ ভৱানে দেখিলো নয়নে, দেৱনাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে সোণাৰনো পূৰ্বাজে নুজুনু কৰি নুজুনু কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম নারায়ণ নারায়ণ যাওঁ, আমিও নিজ কৰ্তব্যত সংগ্ৰহৰ। ও হরি অভামাজে প্ৰৱেশিলা দেৱদিন ককালে বা ধৰচাল দেখিবনো হৰ কটুখনে পাইলা গয়া সময়
কুল জয় কুল হর হর মহাদেব মুরানীর দেব্র পূর্বজ্যোতিরে জ্যোতিষ্মান প্রকৃতির নান্দনিক সৌন্দর্যরে মহিয়ান কৈলাসরে পূর্ব শিখরতে বাস করো আমি জগতৰ ঈশ্বর দৰিদ্ৰ শংকৰে পরম ব্রহ্ময়ে আমাক কৰিছে সৃজন জীৱ সংসাৰৰ হেতু সেয়েহে অনাদি কালৰে পৰা সংসাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো তলিকৰে ভক্তৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্বেগ করে মনুষ্য বর প্রদান করি জগতিক ইচ্ছা পূরণ করু ভক্তগণ আজিও মধ্যরে ভক্ত মনমত বর প্রদান করি কৈলাসত প্রত্যাবর্তন আমার যাও এবে নৈমিত্তিক কার্য করি সম্পাদন পার্বতীর হমে করুম পাই নিগুণ হরির কথা ও হরি আরে প্রবেশ করিয়া হে দেব পুরন আরে ভঙ্গে চলে বিকপাল দেখি রাম হরি রাম হরি বুনা নিরঞ্জন হরে রাম হরি রাম হরি বুনা নিরঞ্জন জগতর যক্ষ রক্ষ নাগ নর সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতীৰ অধীশ্বৰময় দেৱ পুৰন্দৰ হয় দেৱৰাজ ৩৩ কোটি দেৱতাই যাৰ আদেশ পালিবৰ হেতু সদা হস্তন অদিত নন্দনময় ইন্দ্ৰ হয় দেৱৰাজ
ত্ৰিলোকৰ সকলোবোৰ ভৈক্য সম্পদৰ গৰাকী মই দেৱশেষ্য দেৱেন্দ্ৰ হয় দেৱৰাজ। আজি মোতকৈ সুখী সমৃদ্ধিশালী আছে জানো অন্য কোনোজন ব্ৰহ্মাদেৱৰ সৃষ্টি? সেয়েহে দিকপাল দেৱৰাজ, আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু দিতি আৰু ধনুৰ নন্দন হৈ দৈত্য আৰু দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তিত। সেয়েহে দিকপাল দেৱৰাজ, প্ৰত্যেক মুহূৰ্ততে হস্তম হৈ থাকিবা চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে। দেৱৰাজ, তাৰ বাবে নিশ্চিন্ত থাকক আপুনি। জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ সত্ৰক মুহূৰ্ততে কৰিম নিশেষ। শুনি সুখী হলো তোমাৰ উৎসাহিত বাণী। দিকপাল দেৱৰাজ, অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি। চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে নাথাকিলে সিদ্ধ। কাৰণ শত্ৰু অতিকে চতুৰ। বলা দিকপাল, যাওঁ আমি নৰ্তকীগণৰ কাষে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত ৰাজকাৰ্য অৱসাদ দূৰ কৰোঁ আমি। বলক দেৱৰাজ। বলা দিকপাল। ও হরি প্রবেখিলা অভাবা যে গহররা জন আরে রঙ্গমনে প্রবেখিলা দেখিতে ওয়ারে হিমতে আইনা গোয়া অভা রবিতর আরে রাম হরি বুলা হরি বন রে। ওর অধিপতি নাম মোর অনেক ওর এটি কতাইক্ষত ভস্মীভূত হব পাৰে সমস্ত জগত এটি পলকতে। যতেই দৃষ্টি মোৰ তাতে প্ৰলয়, যতেই দৃষ্টি মোৰ তাতে প্ৰলয়, যতেই দৃষ্টি মোৰ তাতে প্রলয় প্রলয় প্রলয়। এইবার দৃষ্টি মোৰ অদ্বৈত ৰাজ্যত অহংকাৰী ৰাজা দশৰথৰ দৰ্প শূন্য কৰিবৰ বাবে দেশে ৰাখি মই অদ্বৈত ৰাজ্যত। কাৰণ অন্য দেৱতা পূজা কৰা মানৱ সাক্ষাৎ পাবৰ বাবে, কিন্তু এই শনিক পূজা কৰা সাক্ষাৎ নাপাবৰ বাবে। কাৰণ যতেই দৃষ্টি মোৰ তাতে প্ৰলয়, এই দৃষ্টি মোৰ তাতে প্ৰলয়, যতেই দৃষ্টি মোৰ তাতে প্ৰলয় প্ৰলয় প্ৰলয়। ও হরি
জন সংগে চলে মহামন্ত্ৰী উমাকাহু জন আৰে সংগে চলে বিষাদিত মনে পাইলা সভাৰ ভিতৰ ৰাম হৰি ৰাম মন্ত্ৰীবৰে মহারাজ আছেনে কুশলে মোৰ অযোধ্যাৰে প্ৰিয় প্ৰজাগণ অভাৱে অনাটন অথবা বহু শত্ৰুৰ আক্ৰমণত জৰ্জৰিত কৰিছে নেকি মোৰ প্ৰজাগণৰে জীৱন জনাওক সকলোটি মোক নকৰি পলম মহারাজ মন্ত্ৰীবৰে সকলোৰে মংগল আজি অযোধ্যা ৰাজ্যত কিন্তু মহারাজ মন্ত্ৰীবৰে মহারাজ কিন্তু বুলি ৰৈ গ'ল কিয় মন্ত্ৰীবৰে মহারাজ মন্ত্ৰীবৰে আজি প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাউৰে আপোনাৰ মন্ত্ৰীবৰে ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ মন্ত্ৰীবৰে মহাৰাজ বুদ্ধিমত্তাৰে সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি হোৱা নাইনে বোধগম্য আমাৰ উদাসীনতাৰ কাৰণে মহাৰাজ মন্ত্ৰীবৰে মহান ইক্ষাকু কুলৰে ৰজা আমি হয় মহাৰাজ সূৰ্যবংশী ইক্ষাকু কুলৰে ৰজা মহাৰাজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতিয়েই ধৰাৰ ভক্ষত কিন্তু মন্ত্ৰীবৰে মহাৰাজ ত্ৰিজগতে বন্দিত এই ইক্ষাকু কুলৰে শুনিতৰে ধৰা স্তব্ধ হ'ব যেন এই দশৰথৰ নামত মহাৰাজ আপুনিতো জানেই মন্ত্ৰীবৰে মহাৰাজ অর্থ পরিমিত অপুত্রক মহে লাহে লাহে যৌবনেও মেলানি মাগিছে বার্ধক্যই দিবহি দেখা সন্তান নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ কোনে দিব জলপিণ্ড দানি কোনে কৰিব অযোধ্যা শাসনি সেই কথা আমাৰ অগোচৰ নহয় মহাৰাজ ভাগ্যৰ লিখনিটো অসঞ্জনীয় তথাপিতো অন্তৰাত্মাই কয় আমাক নিশ্চয় পুত্ৰ মোক আপুনি দেখিব এদিন মন্ত্ৰীবৰে মহাৰাজ কিন্তু সেইদিন কেতিয়াকৈ আহিব মন্ত্ৰীবৰে আহিব মহাৰাজ সেইবোৰ ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো জাপানে সেয়া মই আপোনাক বুজাম কেনেকৈ মন্ত্ৰীবৰে মন্ত্ৰীবৰে বুজি পাওঁ আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা বুজি পাওঁ উদ্বেগৰ কাৰণ সত্যহতে মহাৰাজ সন্তানৰ চিন্তা কৰি পৰিহাৰ
করক চিন্তা মহারাজ নিজ পুত্র সদৃক কত কত পজার কথা মন্ত্রী মহারাজ কি হল মোৰ অযোধ্যাৰ প্ৰজাকৰণ কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা হয় মহারাজ হুজলা সুফলা শস্য শ্যামলা অযোধ্যাজি মৰুভূমিলৈ পৰিণত হবলৈ আৰু বেছি দিন নাই মহাৰাজ মন্ত্ৰীবৰ পঞ্চবৰ্ষী অনাবৃষ্টিৰ ফলত বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ ভৱত পৰি ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে মন্ত্ৰীবৰ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক কি ক'লে মন্ত্ৰীবৰী দক্ষিণ অযোধ্যা আজি এনেকুৱা অৱস্থা হয় মহাৰাজ নারায়ণ নারায়ণ প্ৰণাম দেৱৰক্ষী মহামন্ত্ৰী সুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ দশৰথ প্ৰজাগণৰ কথাটো দূৰৰে কথা আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত সকলোৱে তোমাক ধিক্কাৰ দি ত্যাগ কৰিছে অযোধ্যা ৰাজ্য চিৰদিনলৈ ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দশৰথ অন্যথা নাৰায়ণ অন্যথা অযোধ্যা নামৰ শ্মশানৰহে ৰখীয়া হবা তুমি কি ক'লে দেৱৰক্ষী অযোধ্যাবাসীয়ে ত্যাগ কৰিছে আৰু বানকি পক্ষীগণেও ত্যাগ কৰিছে অযোধ্যা ৰাজ্য অ মহাৰাজ ভিক্ষাৰী দিছে ৰাজা দশৰথক এয়া মই কি কাৰ্য কৰিছো মত্ত হৈ বিষণৰে বহুত বাসনাতে উদ্বিগ্ন হৈ সন্তানৰ চিন্তাতে ঠেলি দিছো নিজ সন্তান সদৃশ প্ৰজাগণকে কৰিছো অৱহেলা নিশ্চয় মই তাই কৰিম প্ৰতিকাৰী দেৱৰক্ষী হে দেৱৰক্ষী দীঘলক্য আপুনি কিবা কৰি ব্যক্ত কৰক মোক কিবা সেইটো অনাবৃষ্টি আজি অযোধ্যা ৰাজ্যত ইন্দোৰ অধীন মেঘগণে কিবা হেতু বৃষ্টিপাত কৰা নাই তাকেহে নুবুজিলো আমি দেৱৰক্ষী শুনা মহাৰাজ দশৰথ দিওঁ মই সিটোপদে প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ অযোধ্যা ৰাজ্যত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ প্ৰজাৰ মাজত আৰু তাৰ পাছত নাৰায়ণ আৰু তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে সোধাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ শক্তি শৰীৰত পৰাজিত কৰি দেৱেন্দ্ৰ সন্মুখৰণত পুনৰ বৃষ্টিপাত কৰোৱা তোমাৰ এই অযোধ্যা ৰাজ্য উত্তম দেৱৰক্ষী আপোনাৰে বাক্য শিৰোগত কৰি প্ৰথমে যাম মই প্ৰজাৰে মাজত অন্ন বস্ত্ৰ প্ৰদান কৰি প্ৰজাগণৰে ৰাখিম জীৱন তাৰে পাছতে চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই অযোধ্যা ৰাজ্যত দুবাহুত আছে মোৰি অসীম শক্তি প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক বৃষ্টিপাতৰ হেতু হে দেৱৰক্ষী কৃপা কৰি খোৱালে দেখক কৰ্তব্য নিশ্চয় অযোধ্যাৰে ৰজা প্ৰজা সবাৰে হৈ আপোনাৰে চৰণত জনাইছো শত প্ৰণিপাত কল্যাণ ৰাজলক্ষ্মীয়ে পুনৰ বাস কৰক তোমাৰ অযোধ্যা ৰাজ্যত তেন্তে ৰাজন আমি এবে বিদায়হে মাগিছো তোমাতে লইলো নাৰায়ণ দিয়া চৰণ তলে ঠাই নাৰায়ণ দিয়া চৰণ তলে ঠাই নাৰায়ণ নাৰায়ণ শুনিলে নহয় মন্ত্ৰীবৰী দেৱৰক্ষী বচনে এতিয়া বলক যাওঁ আমি অযোধ্যাৰে দক্ষিণ দিশলৈ অলপ মহাৰাজ